নমস্কাৰ বিদ্যা কোচিং কিতাপৰ আসাম হিষ্ট্ৰীৰ 23 নম্বৰ ক্লাছটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আজিৰ এই ক্লাছটোত আমি আলোচনা কৰিব লগা আছে 13 to 15 চেঞ্চুৰীৰ ভিতৰত যিকেইটা মেজৰ ডাইনাষ্টিজ আছিলে মেজৰ কিংডম আছিলে অসমত সেইকেইটাৰ বিষয়ে ঠিক আছে সো আমি বাইখিনি ক্ৰনলজিক্যালি পঢ়ি অহা হৈছে সকলোৱে ক্লাছবোৰ ৰেগুলাৰলি এটেন্ড কৰাৰ কাৰণে ভাল লাগিছে সো এইটা ক্লাছও আপোনালোকে একেবাৰে শেষ কৰি পেলাওক যাতে আমি আসাম হিষ্ট্ৰী খুব সোনকালে শেষ কৰি দিব পাৰো ঠিক আছে সো আমি আৰম্ভ কৰিছো আজিৰ 13 to 15 চেঞ্চুৰী এটা ডাইনাষ্টি হিচাপে যদি আমি লওঁ ফাৰ্স্ট আমাৰ ডাইনাষ্টি এটা লৈছো আমি চুতীয়া ডাইনাষ্টি ঠিক আছে সো চুতীয়া ডাইনাষ্টিৰ পৰা আমি আৰম্ভ কৰি যাওঁ আজিৰ ক্লাছটো চুতীয়া ডাইনাষ্টি চুতীয়া ডাইনাষ্টি ঠিক আছে ওকে এটো এটা কি হয় আমাৰ বহুত ইম্পৰ্টেন্ট এটা কি হয় বংশ হয় কোৰ অসমৰ ইতিহাসৰ ঠিক আছে সো এই বংশটো প্ৰতিষ্ঠা বুলি ক'লে আমি কেতিয়া লিখিব লাগিব 1189 ৰ পৰা 1523 লৈকে ঠিক আছে 1189 ৰ পৰা 1523 লৈকে মই পিডিএফ টো সেভ কৰি ৰাখিম যিখিনি লিখা হ'ব গুটেখিনি আপোনালোক দি দিয়া হ'ব ঠিক আছে এপটো ডাউনলোড কৰি ললে আপোনালোকে এতিয়া যেটো এপতে চাই আছে আপোনালোকে সো কি হ'ব আপোনালোকে পিডিএফ খিনি পাই যাব এটা কথা হল এই চুতীয়া সকল দেখিবলৈ পোৱা গৈছিলে বা came to notice in the mid of 14th century ঠিক আছে সো 14th century সময় এই চুতীয়া সকলক দেখা গৈছিলে ক'ত তোমাৰ হুবনখিৰি আৰু দিচাং ৰিভাৰৰ আশেপাশে ক'ত দেখা গৈছিলে দিচাং ৰিভাৰ আৰু হুবনখিৰি ঠিক আছে তেওঁলোক ক'ত দেখা গৈছিলে দিচাং ৰিভাৰ আৰু হুবনখিৰি ঠিক আছে দিচাং ৰিভাৰ বা দিচাং এণ্ড হুবনখিৰি দিচাং এণ্ড হুবন কি কৈছিলে তেওঁলোকে দেখা গৈছিলে ঠিক আছে ওকে সো এই বংশটো প্ৰতিষ্ঠাপক ফাউন্ডাৰ কিং কোন আছিলে বুলি কম বীৰপাল ওকে সো বীৰপালে প্ৰতিষ্ঠা কৰিছিলে এই চুতীয়া সকলৰ যেটো বংশ আছিলে ফাউন্ডাৰ নেম কি হ'ব বীৰপাল ফাউন্ডাৰ কোন হ'ল বীৰপাল ঠিক আছে নে বীৰপালে কৈছিলে প্ৰতিষ্ঠা কৰিছিলে সো ফাউন্ডাৰজনৰ নামটো আমি মনত ৰখাটো বহুত বেছি দৰকাৰী কথা ঠিক আছে সো নেক্সট আমি ইয়াৰ বিষয়ে যদি জানিব লাগে যে চুতীয়া সকলৰ যেটো জায়গা আছিলে সেই জায়গাডোখৰ বৰ্তমান কোন কোন ঠাই হলহেতেন বৰ্তমান তোমাৰ ই আগুৰি লৈছিলে লখিমপুৰ ধেমাজিকে ধৰি পেলাই তোমাৰ যিখিনি তিনচুকীয়াৰ অংশ আছিলে সেইখিনি মানে সাম পাৰ্ট অফ তিনচুকীয়া সেইখিনি লগত তোমাৰ ডিব্ৰুগড়ৰ এটা পাৰ্ট লগতে তোমাৰ অসমৰ ঠিক আছে তাৰ মানে অসমৰ ডিব্ৰুগড় লখিমপুৰ ধেমাজি তিনচুকীয়া ইত্যাদি জায়গাসমূহ সাঙুৰি পেলাই তেওঁলোকৰ কি আছিলে যিডোখৰ জায়গা তেওঁলোকৰ টেৰিটৰি আছিলে হেতু আছিলে আৰু ক্যাপিটেল কোড আছিলে হদিয়াত আছিলে ঠিক আছে সো ক্যাপিটেল কোড আছিলে হদিয়াত আছে তেওঁলোকৰ টেৰিটৰি যদি আমি চাও টেৰিটৰি কোড আছিলে বৰ্তমানৰ লখিমপুৰ আছিলে বৰ্তমানৰ কোড আছিলে লখিমপুৰ ধেমাজি তিনচুকীয়া আৰু তোমাৰ কি হ'ব some part of ডিব্ৰুগড় etc ঠিক আছে এই অঞ্চল বিলাকৰ তোমাৰ কি আছিলে তেওঁলোকৰ বসতি আছিলে বা তেওঁলোকৰ টেৰিটৰিটো আছিলে ঠিক আছে সো তেওঁলোকৰ বংশ প্ৰতিষ্ঠাপক কোন বুলি ক'লো বীৰপাল বুলি ক'লো ক্যাপিটেল কোড আছিল এই ক্যাপিটেলটো এটা ইম্পৰ্টেন্ট পইণ্ট হৈ গ'ল ক্যাপিটেল কি হ'ব ক্যাপিটেল হ'ল হদিয়া ঠিক আছে সো ক্যাপিটেল কি হ'ল হদিয়া ক্যাপিটেল এটো এটা ইম্পৰ্টেন্ট পইণ্ট ক্যাপিটেলটো আৰু তোমাৰ প্ৰতিষ্ঠাপক কোন হয় হদিয়া ক্যাপিটেলটো হ'ল হদিয়া প্ৰতিষ্ঠাপক বীৰপাল ওকে সো বীৰপালে নিজকে তোমাৰ আগত যে এজন ৰজা আছিলে মিথোলজিক্যাল কিং ভীষ্মকৰ বিষয়ে মই কৈছিলো আগত যাক বিৰুমাকা বুলিও কোৱা হয় কিছুমান সোৰ্সত আৰু কি বুলি কোৱা ভীষ্মক ঠিক আছে সো তেওঁ নিজকে ক্লেম কৰে যে তেওঁ ভীষ্মকৰ কি হয় ডিসেন্ট হয় বা বংশধৰ ঠিক আছে সো ডিসেন্ট অফ মিথোলজিক্যাল কিং ভীষ্মকৰ তেওঁ কি হয় পৰিয়ালৰ মানুহ হয় বুলি তেওঁ ক্লেম কৰিছিলে ঠিক আছে তেওঁ 60টা পৰিয়ালৰ সৈতে কোট বাস কৰিছিলে এখন পাহাৰৰ নাম সোনাগিৰি ঠিক আছে সো হি লিভড অন সোনাগিৰি মাউন্টেন ঠিক আছে হিল ওকে নাও বীৰপালৰ বিষয়ে আমি চাই আছো বীৰপাল কোন বুলি কয় তেওঁ নিজকে কি বুলি কয় ডিসেন্ট ওকে সো বংশধৰ কাৰ বংশধৰ বুলি কয় কাৰ বংশধৰ মিথোলজিক্যাল কিং মিথোলজিক্যাল এই ক্লাছটো সেই সকলে চাই থকা নাই যি মিথোলজিক্যাল মানে বুজি নাপায় মানে বংশধৰ মিথোলজিক্যাল মানে পৌৰাণিক যিবিলাক কাহিনী বিলাকত পোৱা ৰজা মিথোলজিক্যাল কিং ভীষ্মক হয়নে
এই ভীষ্মকৰ তেওঁ কি বুলি কয় ভীষ্মকৰ বংশধৰ বুলি নিজকে কয় ঠিক আছে ভীষ্মকৰ বংশধৰ বুলি নিজকে কয় আৰু তেওঁ ক'ত বাস কৰিছিলে হিল ঠিক আছে লিভড ক'ত লিভ কৰিছিলে 60টা পৰিয়ালৰ সৈতে লিভ 60টা পৰিয়ালৰ সৈতে along with 60 family along with 60 families হয়নে families on তোমাৰ কি হ'ব সোনাগিৰি হিল হয়নে স্বৰ্ণগিৰি বুলিও কয় সোনাগিৰি হিলতে কৈছিলে বসবাস কৰিছিলে কোনে বীৰপাল ঠিক আছে সো বীৰপালৰ বিষয়ে হেণ্ড নোট হিচাপে আপোনাৰ কাৰণে এইখিনি কি হ'ব ইম্পৰ্টেন্ট হ'ব ঠিক আছে সো তেওঁ পাছত তেওঁক সাকচিত কৰা ৰজাজনৰ নাম হ'ল ৰত্নধ্বজ পাল ঠিক আছে তেওঁক সাকচিত কৰা ৰজাজনৰ নাম কোন হ'ব ৰত্নধ্বজ পাল ওকে সো মই এই পেজটো অকমান সৰু কৰি দিছো যাতে ইয়াতে একেটা পেজতে আমি লিখিলে আপোনালোকৰ সুবিধা হয় ঠিক আছে ৰত্নধ্বজ পাল গৌৰ নাৰায়ণ বুলি তেওঁ উপাধি লৈছিলে তেওঁ সেকেন্ড কিং আছিলে সেকেন্ড কিংৰ নাম কি ৰত্নধ্বজ পাল ঠিক আছে ৰত্নধ্বজ পালৰ তোমাৰ টাইটেল কি আছিলে TITLE টাইটেল উপাধি কি আছিলে তেওঁ উপাধিটো কি আছিলে উপাধি কি আছিলে তেওঁ গৌৰ নাৰায়ণ কি কৈছিলে গৌৰ নাৰায়ণ ঠিক আছে গৌৰ নাৰায়ণ বুলি উপাধি লৈ পেলাই কি কৈছিলে পাঁচজন ৰজা আহিছিলে ঠিক আছে সো ফাৰ্স্ট ৰজা হৈ গ'ল কোন ফাউন্ডাৰ কিং হৈ গ'ল বীৰপালৰ বিষয়ে মই ক'লো সেকেন্ড আচ্ছা দি দিম কালি PDF দিয়া হৈছে অলৰেডি আপলোডেড নহয় এই সিটেটৰ কোৰ্সটো হয় কালি কমাই দিয়া হৈছে একচুয়ালি মই এটা ইনফৰমেশন দিলৈছো যদি কোনোবাই সিটেটৰ কাৰণে চাই আছে সিটেটৰ আমাৰ কালিলৈকে 899 আছিলে কিন্তু এতিয়া আপোনাৰ 799 ওয়ান পেপাৰ দি থকা হৈছে ডাউনলোড কৰিলে আপুনি কোৰ্সটো পাব মাত্ৰ দুদিনৰ কাৰণে এই অফাৰ থাকিব কাইলৈ পৰহিলৈকে পাব আপুনি এই অফাৰ সাউন্ড বেয়া হৈছে হেল্ল সাউন্ডটো ঠিকে আছে একো প্ৰবলেম নাই ওকে মই মাজে মাজে সাউন্ডটো চেক কৰি থাকিম কাৰণ ডাৱৰীয়া বতৰ আৰু ঠিক আছে সো টাইটেল কি ল'লে গৌৰ নাৰায়ণ উপাধি লৈ পেলাই তেওঁ কইলে শাসন কৰিলে কেদিনমান তাৰ পৰা তোমাৰ তেওঁলোকৰ 10 জন ৰজাই শাসন কৰিছিলে তাৰে এই গৌৰী নাৰায়ণক তোমাৰ এই গৌৰী নাৰায়ণৰ পাছত আৰু 9 জন ৰজাই শাসন কৰে তাৰে 8 নম্বৰ জন ইম্পৰ্টেন্ট ৰজা যাক ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পাল বুলি কোৱা হয় ঠিক আছে সো তাৰ পিছত তেওঁ কি কৰিলে সাকচিত বাই তোমাৰ 10 কিং ওকে সৰি 9 কিং ঠিক আছে সো 9 জন কিঙৰ পাছত ঠিক আছে 9 কিঙৰ পাছত 9 কিংস আছিলে ঠিক আছে সো তেওঁলোকৰ ভিতৰত 8 জন কিমান আছিলে 8 কিঙৰ নাম কি আছিলে ধীৰ নাৰায়ণ কি আছিলে ধীৰ নাৰায়ণ সো যিখিনি লিখা গৈছে সেইখিনি কপি বনাই দিলে আপুনি বেলেগে নপঢ়িলে হ'ব ঠিক আছে ধীৰ নাৰায়ণ অলসো নন এজ তোমাৰ কি ধৰ্মধ্বজ পাল কি আছিলে ধৰ্মধ্বজ পাল ঠিক আছে ধৰ্মধ্বজ পাল এই ধৰ্মধ্বজ পালৰ তোমাৰ কি আছিলে গম পোৱা নে দুটা সন্তান আছিলে ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ কি আছিলে দুটা সন্তান আছিলে তোমাৰ সন্স এণ্ড ডটাৰ্স আছিলে ঠিক আছে টু চিলড্ৰেন আছিলে সো এজনৰ নাম কি আছিলে এজনৰ নাম আছিল তোমাৰ সাধক কি আছিলে নামটো সাধক আৰু এজন আছিল তোমাৰ কি সাধিনী ঠিক আছে সাধিনী ওকে কি নাম আছিলে সাধিনী বা আমি অসমীয়াতে সাধিনী বুলি কম কি বুলি কম সাধিনী বুলি কম সাধক আৰু সাধিনী দুটা কি আছিলে সন্তান আছিলে কাৰ দুৰ্লভ নাৰায়ণ সৰি ধীৰ নাৰায়ণ বা ধৰ্মধ্বজ পালৰ ঠিক আছে সো ধৰ্মধ্বজ পালৰ চাই আছো আমি আকৌবাৰ লিখি লৈছো মই তোমাৰ কে নম্বৰ ৰজা 8 নম্বৰ ৰজা 8 কিং ঠিক আছে ধীৰ নাৰায়ণ এই ধীৰ নাৰায়ণৰ তোমাৰ কি আছে কলো মই দুটা সন্তান আছে এক নম্বৰ হৈ গ'ল তোমাৰ সাধক আৰু 2 নম্বৰ সন্তান নাম কি আছিল সাধিনী ঠিক আছে সাধিনী ওকে এই সাধিনী আকৌ তোমাৰ বিয়া দিয়া হৈছিল কালে বিয়া ঠিক আছে মেৰিড কাক কৰা হৈছিল বিয়া কালে দিয়া হৈছিল কালে তোমাৰ নিত্যপাল কি নাম তেওঁ নিত্যপাললৈ কি দিয়া হৈছিল বিয়া দিয়া হৈছিল ঠিক আছে সো নিত্যপাললৈ কি কৰা হল বিয়া দিয়া হল কাক তোমাৰ সাধিনী কি হল নিত্যপাললৈ বিয়া দিয়া হল ওকে এই যে তোমাৰ নিত্যপাল আছিলে তেওঁ শেখৰ কিং বুলি কোৱা ঠিক আছে সো লাষ্ট কিং কোন হ'ব নিত্যপাল ওকে সো লাষ্ট কিং কোন হ'ব নিত্যপাল মই ইয়াতে ধুনিয়াকে লিখি দিছো যাতে এই PDF টো আপুনি গোটেইখিনি যাতে ৰিভাইজ কৰা সময়ত সুবিধা হয় কামত আহে হয়নে
লাষ্ট কিং কোন আছিলে নিত্যপাল আছিলে কাৰ লগত বিয়া দিছিলে স্বাধীনিক বিয়া দিছিলে কাক বিয়া দিছিলে স্বাধীনিক কাৰ লগত নিত্যপালৰ লগত ঠিক আছে ওকে সো নিত্যপাল কি হল এতিয়া ধীৰ নয়নৰ কি হল জোৱাইক হৈ গল ঠিক আছে সো যেতিয়া তোমাৰ এই ধীৰ নয়ন বুঢ়া হৈ আহিলে কাম কৰিব নোৱাৰা হল তেতিয়া কি কৰিলে এই গোটেই ৰাজ্যৰ দায়িত্ব সানিন লগ দি দিলে তোমাক কাক দিলে নিত্যপালক দি দিলে ঠিক আছে সো নিত্যপাল কি হল কিং হৈ গল সেইকাৰণে ঠিক আছে সো তোমাৰ লাষ্ট কিং কোন হ'ব 10th কিং বা লাষ্ট কিং কোন হ'ব লাষ্ট কিং কোন হৈ গল নিত্যপাল হৈ গল লাষ্ট কিং নিত্যপাল লাষ্ট কিং কোন হ'ল নিত্যপাল হৈ গল ওকে সো নিত্যপাল এফিচিয়েন্ট ৰজা নাছিলে ঠিক আছে তো কি আছিল এফিচিয়েন্ট ৰজা নাছিলে মানে পাৰদৰ্শী বা তোমাৰ শক্তিশালী ৰজা বুলি মই লিখিছো ইয়াত ঠিক আছে শক্তিশালী নোহোৱাৰ বাবে শক্তিশালী নোহোৱাৰ বাবে ঠিক আছে নোহোৱাৰ বাবে শাসন কাক দিয়া হল তোমাৰ থৰ্ণ কাৰ ওচৰত গুচি গল থৰ্ণ তোমাৰ কাৰ ওচৰত গুচি গল স্বাধীনীৰ ওচৰত গুচি গল ঠিক আছে নে কাৰ ওচৰত গুচি গল স্বাধীনীৰ ওচৰত গুচি গল ঠিক আছে থৰ্ণ তোমাৰ স্বাধীনীয়ে ললে ডান সো গিৰিয়েক মানে হাজবেণ্ড তোমাৰ শক্তিশালী নোহোৱাৰ কাৰণে কি হলে স্বাধীনিক দায়িত্ব দিয়া হল ঠিক আছে সো এইবিলাক কমেন্ট দি লাভে নাই মই পঢ়া সময়ত এইবোৰ এনেও নাচাওঁ সো আজিটো সময়ত যেটো ঠিক আছে সো জিওগ্ৰাফি ক্লাছ চলি আছে পিডিএফ কিনা পাই যাব আপুনি ক্লাছটো যেতিয়া আপুনি কনসেন্ট্ৰেট কৰিব আপুনি দুবাৰ পঢ়িবৰ কাৰণে কিয় বিচাৰে দুবাৰ পঢ়িলে সময় নাই ঠিক আছে সো কি হ'ল তোমাৰ স্বাধীনিয়ে কি কৰিলে তোমাৰ চাৰ্জ কি কৰিলে ললে ওকে টুক চাৰ্জ কোনে চাৰ্জ ললে স্বাধীনিয়ে ললে সো যেতিয়া তোমাৰ এই চুতীয়াসকলৰ শেষৰ ফাললৈ কি হ'ল তোমাৰ দুৰ্বল হৈ আহিলে দুৰ্বল হৈ অহা দেখি তাত থকা যিবিলাক আহোম সকল আছিলে ঠিক আছে সো বা যিবিলাক তোমাৰ আহোম সকল আছিলে তেওঁলোকে কলে অলপ সুবিধা পালে সো এডভান্টেজ লবৰ কাৰণে কলে ইন 1524 আহোমে এটেক কৰি দিলে কংকুৱাৰ কৰি ললে শদিয়া ঠিক আছে শদিয়াই কইলে কংকুৱাৰ কৰিলে কেতিয়া 1524 এইটা ইম্পৰ্টেন্ট ইয়াৰ হয় ঠিক আছে সো শদিয়া অকুপাইড ওকে কংকুৱাৰ্ড ঠিক আছে 1524 ইম্পৰ্টেন্ট ইয়াৰ হৈ গল আহোম এটেক ঠিক আছে আহোমে এটেক কৰিলে কাৰ গাইডেন্সত তোমাৰ সুহুংমুং কোন আহিছিলে তোমাৰ কোন আছিলে ৰজা হেতু সময়ত সুহুংমুং আছিলে ঠিক আছে সুহুংমুং মানে কোন সৰ দিহিঙীয়া ৰজা ঠিক আছে সো সুহুংমুঙৰ আন্ডাৰত এটেক কৰা হল আৰু এটেক কৰি পেলাই তোমাৰ কি হল কাক মাৰি দিয়া হল নিত্যপাল কিল্ড মানে মই ধুনীয়াকৈ লিখি দিছো ইয়াতে নিত্যপাল তোমাৰ কি হল কিল্ড নিত্যপালক কিল কৰা হল নিত্যপালে কৰা হল কিল কৰা হল আৰু নিত্যপালক কিল কৰি পেলাই স্বাধীনিক প্ৰপোজাল দিয়া হল যে আক্স কৰা হল যে তেওঁলোকৰ এজন গুহাই গৈছিলে যাক সদিয়া খোৱা গুহাই বুলি কয় অৰ্থাৎ সদিয়া খোৱা গুহাই বুলি কয় এই সদিয়া খোৱা গুহাই লগত তোমাৰ মেৰি কৰিবৰ কাৰণে বিয়া পাতিবৰ কাৰণে আক্স কৰা হৈছিলে সোধা হৈছিলে প্ৰপোজ কৰা হৈছিলে কিন্তু তোমাৰ কি কৰিলে এই স্বাধীনিয়ে কি কৰিলে এই প্ৰপোজালটো কেনসেল কৰি পেলাই তেওঁলোকৰ লগত গৈ বিয়া হৈ যোৱাতকে মই মৰি যোৱাই ভাল বুলি সতীত্ব প্ৰমাণ দি পেলাই কৰিলে তোমাৰ সদিয়াত থকা এখন পাহাৰ চন্দ্ৰাগিৰি হিলৰ পৰা কি কৰে জপি আত্মহত্যা কৰি নিজে যে সতী আছিল হে প্ৰমাণ দিয়ে আৰু সেই কাৰণে স্বাধীনিক সতী বুলি কোৱা হয় সতী স্বাধীনিৰ স্মৃতিত এতিয়াও আমি প্ৰতি বছৰে অসমীয়া মানে আমাৰ অসমবাসীৰ 21 এপ্ৰিল অৰ্থাৎ 7 বহাগ তাৰিখে আমি সতী স্বাধীনি দিৱস পালন কৰো ঠিক আছে সো কি হল আহোমে এটেক কৰিছিলে সুহুংমুঙৰ আন্ডাৰত নিত্যপালক কিল কৰিলে ঠিক আছে তাত তোমাক সদিয়া খোৱা গুহাইৰ লগত বিয়াৰ প্ৰস্তাৱ দিছিলে সদিয়া খোৱা গুহাইৰ লগত সদিয়া খোৱা গুহাইৰ লগত বিয়াৰ প্ৰস্তাৱ দিয়াত বিয়াৰ প্ৰস্তাৱ নাকচ কৰে সদিয়া ওচৰৰ চন্দাগিৰি পাহাৰত এক সেকেন্ড সদিয়াৰ ওচৰৰ কোন আছিলে তোমাৰ চন্দাগিৰি পাহাৰ ঠিক আছে সদিয়াৰ ওচৰৰ সদিয়াৰ চন্দাগিৰি পাহাৰৰ পৰা সুসাইড কৰে এইটো শুনিবলৈ বেয়া যদিও লিখি দিছো আৰু মানে আৰু সতী স্বাধীনি দিৱস পালন কৰা হয় সো সতী স্বাধীনি দিৱস আমি কেতিয়া পালন কৰো বুলি ক'লো মই বক্স এটা লাগে ধুনীয়াকৈ এটা বক্স লৈছো মই এটো কালাৰফুল কৰি দিলে আৰু ভাল হ'ব হয়নে ওকে সো সতী স্বাধীনি দিৱস কেতিয়া পালন কৰা 21 এপ্ৰিল অৰ্থাৎ 7 বহাগ হয়নে 21 এপ্ৰিল
21 এপ্ৰিল 7 বহাগ 7 বহাগ অৰ্থাৎ তোমাৰ কি হয় সতী সাধিনী দিৱস সতী সাধিনী ডে ঠিক আছে তো এইটো কি হয় এটা ইম্পৰ্টেণ্ট পইণ্ট হৈ গ'ল দেন হ'ব সাধক চাগে তোমাৰ এফিচিয়েণ্ট নাছিলে সেইকাৰণে সাধকক এই দায়িত্ব দিয়া হোৱা নাছিলে আৰু হিষ্ট্ৰীত সেইসকলে জেগা পাব যিসকলে কিবা নহয় কিবা এটা কৰিব ঠিক আছে সতী আছিলে কাৰণে সাধিনীয়ে জেগা পালে সাধকে জেগা নাপালে কাৰণ সাধকে হয়তো কোনো ধৰণৰ ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ কাম তেওঁলোকে কৰা নাছিলে ঠিক আছে চ' এইখিনিতে আমি চুতীয়া বংশ সমাপ্ত কৰিছোঁ কাৰণ আমি ৰিভিজন কৰি আছোঁ হয়নে চ' ইয়াৰ পাছতে আমি চাম এতিয়া ইয়াৰ পাছৰ কোনটো বংশ আছিলে কোনে ক'ব পাৰিব ইয়াৰ পাছত আমি কোনটো ডাইনাষ্টিৰ বিষয়ে পঢ়িব গৈ আছোঁ এনেই গেছ কৰক আমি কোনটো ডাইনাষ্টি পঢ়িব গৈ আছোঁ য়েছ য়েছ আমি এতিয়া কি পঢ়িব গৈ আছোঁ কোচ ডাইনাষ্টি কি ডাইনাষ্টি কোচ বংশ ঠিক আছে কোচ ডাইনাষ্টি কোচ বংশ কোচ বংশ ঠিক আছে পঢ়িব গৈছোঁ আমি কোচ বংশ পঢ়িব গৈ আছোঁ ওকে চ' এই কোচ বংশ পঢ়াৰ আগত আমি কি চালোঁ অকণমান আগত আমি চালোঁ যে চুতীয়াসকলৰ বিষয়ে চালোঁ তেওঁলোকৰ বীৰপালে প্ৰতিষ্ঠা কৰিছিলে 1189ত সেইখিনি চালোঁ শেষ হৈছিলে 1524 ঠিক আছে আমি সেইখিনি চালোঁ ওকে চ' তাৰ পৰা কিছুমান 12 ভূঞা বুলি কিছুমান মানুহৰ মানে আগমন ঘটিলে বা সেই সময়ত তেওঁলোকে দুৰ্বলতা সুযোগ লৈ এই 12 ভূঞাসকলে কি কৰিলে সেই গোটেই জেগাডোখৰ তোমাৰ দায়িত্ববোৰ ল'বলৈ আৰম্ভ কৰিলে শাসন ভাৰ আৰম্ভ কৰিলে ঠিক আছে আৰু আমি আগতে 12 ভূঞাৰ বিষয়ে পঢ়ি ৰাখিছোঁ সেইকাৰণে মই এতিয়া নকওঁ আকৌ এবাৰ সেই টপিকটোৰ বিষয়ে ঠিক আছে যদি কাৰোবাৰ আকৌ পাহৰিছে আগৰ ভিডিঅ'বিলাক চাই লওক যদি আগৰ ৰেকৰ্ডেড ক্লাছসমূহ চালে আপোনালোকে গম পাব ওকে চ' এতিয়া কথা হ'ল যে আমি যে পাইছিলোঁ আগত যে তোমাৰ 1257 চনত সন্ধ্যাই কৈছিলে কমতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিল হয়নে সন্ধ্যাই কমতা ৰাজ্য প্ৰতিষ্ঠা কৰিছিলে খেন ডাইনাষ্টি প্ৰতিষ্ঠা কৰিছিলে মানে খেন ডাইনাষ্টি আছিলে যাৰ তোমাৰ কাছে তোমাৰ কিছৰ নামটো নীলধ্বজ ওকে চ' খেন ডাইনাষ্টি এষ্টাব্লিছড বাই নীলধ্বজ কেতিয়া 1440 ওকে চ' এইখিনি আমি চালোঁ চ' এই গোটেইখিনি আৰু তোমাৰ 12 ভূঞা হওক তোমাৰ কমতা ডাইনাষ্টি হওক বা খেন ডাইনাষ্টি হওক গোটেইখিনিকে অভাৰকাম কৰিছিলে গোটেইখিনিকে ৰিমুভ কৰিছিলে এজনে ঠিক আছে চ' সেইজনে ৰিমুভ কৰি পেলাই তেওঁ অভাৰঅল কি কৰিলে 1515ত কোচসকলক মানে নটিচ কৰা দেখা গ'ল যে তেওঁলোক সেই অঞ্চলটোত কামৰূপৰ সেই আশে পাশে তেওঁলোকক অহা দেখা গ'ল ঠিক আছে চ' কেতিয়া দেখা গ'ল 1515ৰ ওচৰে পাজৰে কাৰণ সেই সময়ত তেওঁলোকে এই কমতাসকলক আৰু কি কৰিলে 12 ভূঞা যিখিনি আছিলে বা খেন যিখিনি ডাইনাষ্টি লোক আছিলে সেই সকলোকে তেওঁ কৰিলে পৰাভূত কৰি পেলাই বা আঁতৰাই পেলাই কি হ'ল নিজে কি হ'ল সন্মুখলৈ আহিলে আৰু 1515ৰ পৰা দেখা পোৱা গ'ল যে কোচসকলৰ আগমন ঠিক আছে বা আগমন বুলি নকওঁ মই কোচসকল ইমাৰ্জ হোৱা দেখা গ'ল ঠিক আছে চ' কামৰূপত ওকে চ' এই কোচ বংশ প্ৰতিষ্ঠা কেতিয়া হৈছিলে প্ৰতিষ্ঠা 1515 হৈছিলে প্ৰতিষ্ঠা কৰিছিলে বিশ্বসিংহই ওকে চ' এতিয়া বিশ্বসিংহৰ বিষয়ে অলপ আমি চাই ল'ব লাগিব যে বিশ্বসিংহ কেনেকে ক'ৰ পৰা কেনেকে ইমাৰ্জ হ'ল ওকে চ' কোচ বংশ প্ৰতিষ্ঠা কেতিয়া 1515 কোন আছিলে প্ৰতিষ্ঠাপক কোন আছিলে বিশ্বসিংহই প্ৰতিষ্ঠা কৰিছিলে এই বিশ্বসিংহ কোন আছিলে গম পোৱা নে এই গোৱালপাৰা তোমাৰ চিকানগ্ৰাম নামৰ এডোখৰ ঠাইৰ এজন মানুহ আছিলে তেওঁ কোচ মানুহ আছিলে তেওঁৰ নাম আছিলে তোমাৰ হাৰিয়া মণ্ডল কি আছিলে তেওঁৰ নামটো হাৰিয়া মণ্ডল আৰু হাৰিয়া মণ্ডলে দুগৰাকী বাই ভনীক বিয়া কৰাইছিলে এজন মানুহ আছিলে ক গোৱালপাৰা ওচৰ কি আছিলে গোৱালপাৰা হ'ল ন গোৱালপাৰা নহ'লে গোৱাল ঠিকে আছিলে মানে গোৱালপাৰাৰ চিকানগ্ৰামৰ এজন লোক কোচ মানুহ যাৰ নাম কি আছিলে হাৰিয়া মণ্ডল ঠিক আছে হাৰিয়া মণ্ডল এই হাৰিয়া মণ্ডলে তুমি কৈছিলে দুজনী বাই ভনীক বিয়া কৰিছিলে ঠিক আছে মেৰিড টু সিষ্টাৰ্ছ নেম তোমাৰ হীৰা আৰু কি আছিলে জিৰা ঠিক আছে দুজনী বিয়া কৰাইছিলে নামটো কি আছিলে হীৰা আৰু তোমাৰ কি আছিলে জিৰা ঠিক আছিলে এই হীৰাৰ পৰা জন্ম হ'ল তোমাৰ কোন বিশু কোন জন্ম হ'ল বিশু বুলি এটা ল'ৰা জন্ম হ'ল আৰু তোমাৰ এই জিৰাৰ পৰা জন্ম শিশু বা শিষ্যা বুলি
পাছলে পাম বা ক'ৰবাত আমি শিৱসিংহ বুলিও পাম তেওঁক ঠিক আছে এই বিষ্ণু আৰু শিশুৰ তোমাৰ কি হ'ল দুটা ল'ৰা জন্ম হ'ল অ'কে এই বিষ্ণুৱে গৈ পেলাই তোমাৰ কি নাম হ'ল বিশ্বসিংহ হ'ল আৰু শিশু গৈ পেলাই শিষ্য সিংহ বা ক'ৰবাত আমি শিৱসিংহ বুলিও পাম তেওঁ ইমান এটা মেনশ্যন নাই সেইকাৰণে ইমান এটা ইম্পৰ্টেণ্ট কেৰেক্টাৰ তেওঁ নহয় ক'ৰ কাৰণে আমাৰ কোচ সাম্ৰাজ্যৰ কাৰণে এটা ইম্পৰ্টেণ্ট কিংডম নহয় ঠিক আছে চ' 1515ত বিশ্বসিংহই কি কৰে তোমাৰ সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিলে ক'ত তোমাৰ কোচবিহাৰ কেপিটেল ৰাখি পেলাই তেওঁ কৰিলে কামৰূপৰ আশে পাশে সেই মানে কামৰূপতে তেওঁ কৰিলে 1515ত তেওঁ বংশ প্ৰতিষ্ঠা কৰিলে ঠিক আছে চ' তেওঁ কেপিটেল ক'ত দিলে কোচবিহাৰ অ'কে চ' বিষ্ণু লেটাৰ অন কি হৈ গ'ল বিষ্ণু কি বনিলে গৈ পেলাই বিশ্বসিংহ বনিলে কি বনিলে বিশ্বসিংহ এক ছেকেণ্ড বিশ্বসিংহ 1515 কেপিটেল কোচবিহাৰ কেপিটেল তোমাৰ ক'ত হ'ল কোচবিহাৰ এই কোচবিহাৰত কেপিটেল প্ৰতিষ্ঠা কৰি পেলাই কৰিলে বিশ্বসিংহই তেওঁ সাম্ৰাজ্য আৰম্ভ কৰিলে ঠিক আছে সাম্ৰাজ্য কি কৰিলে আৰম্ভ হ'ল এই বিষ্ণুৱে তোমাৰ কোন আছিলে বিশ্বসিংহ হ'ল ঠিক আছে চ' বিষ্ণু কাৰ ল'ৰা হ'ব হাৰিয়া মণ্ডলৰ ল'ৰা হ'ব দুটা ল'ৰা আছিলে হীৰা আৰু জিৰাৰ পৰা হ'ল তোমাৰ কোন বিশ্বসিংহ য়েছ চেম টাইম কি হ'ব হীৰা আৰু জিৰাৰ পৰা দুটা হ'ল তেওঁ দুটা পদবী বুলি ক'ব পাৰি দুটা পদবী সৃষ্টি কৰিছিলে 3000 মানুহ ঠিক আছে যদি এটা অঞ্চলত 3000 মানুহ আছে সেই 3000 মানুহৰ মূৰত মানে এজন মুৰব্বী হিচাপে এজন মানুহ চিনাক্ত কৰিছিলে তেওঁ ঠাকুৰীয়া বুলি কৈছিলে ঠিক আছে চ' 3000 পিপুলৰ ওপৰত তেওঁ কৰা কামটো কি 3000 পিপুলৰ ওপৰত 3000 পিপুলৰ ওপৰত 3000 পিপুলৰ ওপৰত ঠাকুৰীয়া তেওঁ এজনক নিযুক্তি ছিলে নামটো কি তোমাৰ ঠাকুৰীয়া কি ছিলে নামটো কি ছিলে ঠাকুৰীয়া আৰু তোমাৰ 60000 মানুহৰ ওপৰত 60000ৰ ওপৰত কি দিছিলে 60000ৰ ওপৰত এজন মানুহক তোমাৰ নিযুক্তি দিছিল যাক তোমাৰ নৱাব বুলি কোৱা হৈছিলে ঠিক আছে নৱাব ঠিক আছে চ' বেংগলতো আছিলে নহয় হয় নাই চ' কাৰণ এই বংশ তোমাৰ কি হ'ব বহুতখিনি কি বিস্তাৰ হ'ব তোমাৰ ৱেষ্ট বেংগল ঠিক আছে চ' এই গোটেইখিনি পাৰ্টত চলিব কোচবিহাৰ যাব ইষ্ট বেংগল যাব হয় না চ' এইখিনি আমি পাছলৈ পাম যে কেনেকৈ স্প্লিট হ'ল কেনেকৈ ভাগ হ'ল তিনিটা ভাগত ভাগ হৈ যাবলগীয়া হ'ল তো ক'ত গ'লগে এই গোটেই কথাখিনি পঢ়ি গৈ আছোঁ অ'কে চ' তেওঁ বহুতখিনি ল'ৰা ছোৱালী বিয়া পাতিছিলে কোনে বিশ্বসিংহ বহুতখিনি ল'ৰা ছোৱালী নহয় বহুত ৱাইফছ বিয়া পাতিছিলে তাৰে তোমাৰ 18টা ল'ৰা ছোৱালী আছিলে কাৰ বিশ্বসিংহ 18টা ল'ৰা ছোৱালী আছিলে এই 18টা ল'ৰা ছোৱালীৰ ভিতৰত এজন আছিলে মল্লদেৱ এজন আছিলে তোমাৰ শুক্লধ্বজ যাক আমি চিলাৰায় বুলি কওঁ এজন তোমাৰ নৰসিংহ আৰু তোমাৰ গোহাঁই কমল ঠিক আছে চ' চান্স তেওঁ কি আছিলে বিয়া পাতা ল'ৰা কাৰ বিশ্বসিংহ বিশ্বসিংহৰ বিষয়ে চাই আছো তেওঁ জন্ম আমাক দৰকাৰ নাই কেতিয়াবা শাসন কেতিয়াবা কি হেতু লাগে চ' 1515 শাসন আৰম্ভ কৰিলে 1540 লৈকে ঠিক আছে চ' 15 মই ইয়াত জন্ম লিখা নাই দেই 1515 পৰা শাসন কৰি 1540 লৈকে ঠিক আছে মই ৰেইন বুলি লিখি দিছো হা যাতে তুমি বুজি পোৱা ঠিক আছে চ' শাসন ইমানটো সময়লৈকে কৰিলে কোনে বিশ্বসিংহই কৰিলে চ' হি মেৰিড টু মেনি ৱাইফছ বুলি মই লিখি দিছো ঠিক আছে মেৰিড টু মেনি ৱাইফছ মেৰিড টু মেনি wives 18 children ঠিক আছে 18 তোমাৰ কি হৈছিলে 18 children আছিলে তাৰে ভিতৰত তোমাৰ among them ঠিক আছে among them তেওঁলোকৰ ভিতৰত তোমাৰ কোন আছিলে এজন তোমাৰ হৈ গ'ল মল্লদেৱ ঠিক আছে এই মল্লদেৱৰ বিষয়ে আমি গম পামগে পাছলে 2 নম্বৰ হ'ল তোমাৰ চিলাৰায় যাক আমি শুক্লধ্বজ বুলি কওঁ চ' এতিয়ালৈকে চিলাৰায় হোৱা নাই ঠিক আছে শুক্লধ্বজে হ'ব শুক্লধ্বজে আছে আৰু এজন আছে তোমাৰ নৰসিংহ আৰু এজন তুমি লোৱা এনেকে কি বুলি লোৱা গোহাঁই কমল ঠিক আছে গোহাঁই কমল আলি শুনিছা নামটো গোহাঁই কমল বুলি আৰু এজন ঠিক আছে চ' মানে বেছি বতৰটো বেয়া মই ক্লাছটো ষ্টপ কৰিব লাগিব কাৰণ ইণ্টাৰনেট এতিয়াই লাগি ধৰিছে হয় নাই মই গম পাইছোঁ চ' বতৰ বেয়া হ'লে ৱেডাৰ বেয়া হ'লে ইণ্টাৰনেট কাম নকৰা হয় আমাৰ ফালে ঠিক আছে কাৰণ আমাৰ মানে বহুত ওপৰত আমাৰ ৱাইফাই লাগি আছে ত' বতৰ বেয়া যদিও তেওঁ কাম কৰিব নোৱাৰে চ' মই ষ্টপ কৰিছোঁ ক্লাছটো একদম মেহে গাজি আহিছে আৰু চব ইলেক্ট্ৰনিক্স বস্তু চলি আছে ঠিক আছে আমি গাঁৱলীয়া মানুহৰ ভয় এটা থাকে চ' ক্লাছটো মই কাইলৈ এইখিনিৰ পৰা কণ্টিনিউ কৰিম আমি কাইলৈ বিশ্বসিংহৰ পৰা কণ্টিনিউ কৰিম চ' কোনো বেয়া বন লাগে ঠিক আছে চ' থেংক ইউ গোটেই ক্লাছটো আপোনালোক সকলোৱে এটেণ্ড কৰাৰ কাৰণে আৰু যদি মই ক্লাছটো ইউটিউবত দিওঁ যদি আপোনালোকে ইউটিউবত চাই আছে এতিয়া ক্লাছটো আমাৰ চিটেটৰ কাৰণে কোৰ্চ চলি আছে বাকীবিলাক ক্লাছৰ কাৰণে চলি আছে আপুনি
কোনটো কোৰ্চ ভাল লাগে আপুনি চাওক যদি ভাল লাগে আমাৰ চিটিউটৰ কোৰ্চটো 10টা ডেমো ক্লাছ চাওক চাই আহি পেলাই বাই কৰা নকৰা আপোনাৰ কথা কিন্তু মই বাৰম্বাৰ কওঁ যে আপুনি কোৰ্চ এটা লোৱাৰ আগত যাৰে নলওক আপুনি 1000বাৰ চাব আপুনি যাৰ পৰা কোৰ্চটো ল'ব তেওঁক আপুনি পাৰ্চনেলি কথা পাতক যে মোক 10টা ডেমো ক্লাছ লাগে ঠিক আছে 10টা সেই পাৰ্টিকুলাৰ টপিকটোৰ ওপৰত ডেমো ক্লাছ লওক আপোনাৰ 2টা ডেমো ক্লাছ এজন টিচাৰে পঢ়াব বাকীখিনি আপোনাৰ বেলেগে পঢ়াই যাব ঠিক আছে চ' সেইটো নহ'ব অ'কে চ' চেৰকেচি নহ'ব চ' আপুনি যাৰ পৰা কোৰ্চটো ল'ব আপুনি যাক ভাল পাব তাৰ পৰা কোৰ্চটো ল'ব আপুনি তাৰ 10টা ডেমো ক্লাছ চাই লওক পইচা আপোনাৰ গছত লগা নাই কষ্টৰ পইচা আমাৰ সকলোৱে আমি জানো আমি সকলো কেনেকৈ কি পৰ্যায়ত আমি আহিছোঁ ঠিক আছে চ' সেইকাৰণে বাৰম্বাৰ কওঁ পইচা যেতিয়ালৈ চাই পেলাই আপুনি কোৰ্চটো ভালকৈ চিলেক্ট কৰিব যে আপুনি কাৰ পৰা কোৰ্চটো ল'ব থেংক ইউ ভেৰি মাছ ঠিক আছে মই ক্লাছটো এইখিনিতে এৰিব লাগিব আজি